ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 10 আৰু 11 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 21 সংখ্যক ভেৰগাঁও মহকুমা উদযাপন সমিতিৰ ৰংজালী বৈশাগু। ৰংজালী বৈশাগু বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিটিচিৰ মনোনীত সদস্য হেমপ্ৰভা দেৱীয়ে। সাংস্কৃতিক শোভাযাত্ৰা পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক প্ৰফুল্ল বড়ুৱে। ভেৰগাঁৱৰ পৰা ভুৱন মণিয়াৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমতে মই সকলোকে মোৰ অন্তৰৰ পৰা বহাগ বিহুৰ অবভিয়াছলি মই এটা এনেকুৱা সুযোগ পাইছো যে মোৰ জীৱনটোক আকৌ এবাৰ একদম সৰু কালৰ পৰা নিজকে অনুভৱ কৰি চাবলৈ। এইটো কাৰণে মোৰ জীৱনৰ এইটো গৌৰৱপূৰ্ণ ক্ষণ বুলিয়ে মই ভাবো। ভেৰগাঁও স্কুলৰ খেলপথাৰৰ পৰা মই এটা শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰি খোজকাঢ়ি যোৱাটো মোৰ জীৱনৰ একদম অন্যতম এটা গৌৰৱময় ক্ষণ বুলি এইকাৰণে কৈছো, কিয়নো বহুত ধৰণৰ শোভাযাত্ৰা কৰো বা আহো ভিডিঅ'ত, কিন্তু এইটো মোৰ একদম শৈশৱৰ স্মৃতি বিৰজিত জাগা হয়। খুব ভাল লাগিছে, খুব ভাল লাগিছে। এই এনেকুৱা প্ৰচেষ্টাই আমাক একতা সকলোকে একেলগ কৰি থকা একেটাৰ বান্ধোন বুজায়। আমি কিমান সাংস্কৃতিকভাৱে চহকী সেইটো বুজায়। এনেকুৱা একো এটা শোভাযাত্ৰা এটা অঞ্চলৰ সাংস্কৃতিক কিমান সেই অঞ্চলটো সাংস্কৃতিবান, সেই অঞ্চলৰ লোকসকলৰ কিমান আপুৰুগীয়া চেষ্টা থাকে মিলিজুলি থকাৰ, আৰু এনেকুৱা এখন সমাজকে অসমে সদায় প্ৰতিনিধিত্ব কৰে। ইয়াতে আমাৰ এই অঞ্চলটোৰ সমাজখনে প্ৰতিনিধিত্ব কৰা বুলিয়ে মই অনুভৱ কৰিছো। এই বিহুৰ মুহূৰ্তত আমি বিহুৰ বহাগৰ যি উন্মাদনা পূৰ্ণ মুহূৰ্ত, সেই মুহূৰ্তৰ ভিতৰতে মই ৰাইজক এটা কথাই কম, কিয়নো আমাৰ এই গোটেই অঞ্চলটো কৃষিজীৱী অঞ্চল। ইয়াৰে প্ৰতিজন মানুহে নিজৰ প্ৰতিজন অসমৰ অসমীয়াই নিজকে স্বাৱলম্বী কৰাটোৰ কাৰণে মই আহ্বান জনাম, আৰু মই প্ৰত্যেকজন অসমীয়াই নিজৰ জাতীয় পুঁজি গঠন কৰাৰ কাৰণে নিজক মনোনিয়োগ কৰিব লাগে বুলি পেলাই মই ভাবো, আৰু সেইটোকে মই আহ্বান জনাওঁ। কাৰণ অকল সংস্কৃতি, যিকোনো সংস্কৃতি বা যিকোনো অনুষ্ঠান ধৰি ৰাখিবলৈ আপোনালোকে প্ৰতিজন মানুহে মানে পৰিপূৰ্ণ হ'ব লাগে। পৰিপূৰ্ণ হ'ব লাগিলে স্বাৱলম্বী হ'ব লাগিব বুলি মই ভাবো। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।